এইখনে হ'ল মহাদেৱ পাহাৰ আৰু মহাদেৱ পাহাৰ চাইছে এখন ঠাইলৈ যাই আছো আৰু সেই ঠাইখন এটা ৰেকৰ্ড কৰিছে কি ৰেকৰ্ড কেনেকুৱা ৰেকৰ্ড কিহৰ ৰেকৰ্ড কৈ আছো কিন্তু তাৰ লগে লগে এইটো ৰাস্তাটো চাকচোন কি ধুনীয়া নহয় নে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ আছো বৰ্তমান চৌটাকিৰ ব্ৰিজত এইখন ব্ৰিজ আৰু এইফালে দেখিছেনে কি ধুনীয়া পাহাৰো আছে এইফালে ৰাস্তাটো চাকচোন কি ধুনীয়া তো সৌ তাত আছিলো দলংখনত আৰু এতিয়া মানে অলপমান ফুৰিবলৈ আহিলো আৰু এইফালে দাদা আছে দাদাই ক'ব মানে ইয়াতে কিবা এটা ফেষ্টিভেল হৈছিল কোনখিনি এইখন ফিল্ডখন যে আছে এটো হৈছিল গোল্ডেন লেংগুৰ ফেষ্টিভেল আপোনালোকে সকলোৱে গমে পায় গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড আচলতে এটা ৰেকৰ্ডৰ নাম বিশ্ব ৰেকৰ্ড যিটো কয় আৰু সেইটো ৰেকৰ্ড আমাৰ ইয়াৰে এইটো ঠাইৰ কাৰণে বিখ্যাত বুলি ক'ব পাৰি কাৰণ ইয়াতে এটা ৰেকৰ্ড হৈছিল আৰু সেই ৰেকৰ্ডটো আপোনালোকক এতিয়া জনাই আছে এই ৰেকৰ্ডটো হ'ল একদিনত 300 জন মানুহে 2,84,236 জোপা গছপুলি ৰুই গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আৰু এই ৰেকৰ্ডৰ বাবে সমগ্ৰ অসমে ইয়াৰ বাবে গৌৰৱ কৰিব পাৰে আৰু ইফালে হ'ল যিখন চাৰ্টিফিকেট আছে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ চাৰ্টিফিকেট তো এইখানে চাৰ্টিফিকেট চাব পাৰে আৰু ইয়াতে কোৱা হৈছে যে ইমান জোপা গছপুলি ৰুই এই অঞ্চলৰ ৰাইজে মানে এই অঞ্চলটোই গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত নামটো সন্নিৱিষ্ট কৰিছে আমাৰ অসমৰ পৰা অসম গৌৰৱ বুলি ক'ব পাৰি চৌটাকি ইফালে এটা ধুনীয়া পৃথিৱী আৰু সকলোতকৈ ভাল লাগিছে এটা বস্তু আছে ইফালে চাওকচোন ৱালত কি ধুনীয়াকৈ সজাই থৈ আহিছে মানে গছ আৰু কিবা এটা ডিজাইন কৰিছে আৰু ইমান আমিতো গম নাপাওঁ তো চাওক কি ধুনীয়া ইফালে যিহেতু প্ৰায় আহি থকা যায় আৰু ইফালে দাদাই পানী খাইছে এতিয়া পানী খাওঁ ৰ'ব যি গৰম লাগিছে নহয় আৰু আমি এই পানীয়ে খালোঁ যিহেতু গৰম লাগিছে নহয় পানীটো কিন্তু ঠাণ্ডা ধুনীয়া ভাল না বঢ়িয়া তাক প্ৰশ্ন আছে কি মানুহ পানী খাই না বিয়াই অঁ মানে প্ৰশ্নও সোধে নহয় একদম লজিক থকা খাই না পিয়াই পানী আমি পানীটো বঢ়িয়া পানী আমি গিলওঁ গিলিছ না দাদী ৰ এটা প্ৰশ্ন সোধো মানে পানী খাই না গিলে কচোন ক আমি কিন্তু ভিতৰত যাতে খাবলৈ কওঁ তো এটা কথা মানুহে হস্পিটেলত যেতিয়া পইচা দি অক্সিজেন কিনিবলগীয়া হয় তেতিয়া অক্সিজেনৰ মূল্য বুজি পোৱা যায় আৰু ভাবকচোন সেই অক্সিজেন আপুনি এতিয়া ফ্ৰীতে পাই আছে সেইকাৰণে মনত ৰাখিব গছ গছনি নাকাটিব পাৰিলে ৰোৱক আৰু দাদা ঘৰত মানে 2 দিন থাকাকে আহিছোঁ আমি সেইকাৰণে গাঁও ফুৰি আছোঁ কিন্তু এই দুপৰীয়া কোনোবাই ফুৰে নেকি চাচোন আমাৰ গাঁৱৰ টাউনখন দেখি আছোঁ ইমান ভাল লাগিছে কিন্তু এই গাঁৱৰ যিটো টাৰ্ণিং যিটো ৰাস্তা যিটো পথ যিটো পদূলি যিটো চব আৰু এটা বেলেগে শান্তি লাগি আছে আৰু আপোনালোকে চিনি পাইছে নে এইবোৰ কি অখৰা আৰু অখৰা চিনি পা না তাৰে এটা ব্যৱহাৰ কৰচোন আমিতো ব্যৱহাৰ কৰিছিলোঁ আমি স্কুলত দৌলা কৰিছিলোঁ চুলিত লেখাছিলোঁ কোনফালে দিছে সৰুৰ পৰা ডাঙৰ হৈ গ'লো গমেই নাপালোঁ আৰু সেইবিলাক দিন এতিয়া ভাবি ভাবি বহুত বেয়া লাগে মানে মস্ত বেয়া লাগে আৰু ইফালে দেখিছেনে কেনেকুৱা প্ৰকৃতি পৰিৱেশ কি মজা ঠাই ইয়াতে হৈ আছে ইলেকশ্যনৰ মিটিং মানে ডাঙৰ মানুহ আহিছে আৰু 100 মিটাৰ গ'লে মানে হাইৰতটো পায় এতিয়া মানে 5 কিলোমিটাৰ মান ঘূৰি যাব লাগিব মানে ইয়াতে ৰাস্তা ব্লক কৰিছে দেই আহিছোঁ সেয়ে আৰু ডাঙৰ মানুহ আহিছে আমাৰ নৰ্মেল মানুহখিনি অলপমান অশান্তি দিবই আৰু ঘূৰি যাব লাগিব এতিয়া ঘৰ আহি পাই ভাত খাই খেলিবলৈ আহিছোঁ ৰ'ব এই ভাইটিহঁতৰ লগত অলপমান ফুটবল খেলোঁ আৰু ফুটবল মানে আমি এনে খেলিম ইফালে আছে এনে ঘূৰা ঘূৰি আৰু বাকী মানে খেলবা নাহে নাই বেলেগ খেলাই তিনিটাই ঠিকে আছে আমি আছো নহয় এই আছে ভাইটি আছে খেলিম আমি বলো চলো মোৰ দাহঁতৰ খেতি ধুনীয়াকৈ ফুলি আছে খেতিৰ কথা কি কবি অলপ কৰিছে আচলতে এইখন মানে খুব কষ্টকে কৰা গৈছে আৰু এতিয়া মানে ফলখিনি লাগিব ধৰিছে এতিয়া নাজানো কি হয় কিন্তু দুটা এটা বেছিও আছো খাইও আছো খাইছো ভালেই মানে কিছুমান জিকা মানে তিতা লাগে যে তিতা নাই আৰু বঢ়িয়া কিয় বা লাগে তিতাটো জানে নেকি কিন্তু মই জানো যদি ক'বচোন নাই মই জানো কিয় মানুহৰ মনটো যেতিয়া চাফা হৈ থাকিব তেতিয়া চব মানে মিঠা হৈ থাকিব মানে এহঁতৰ দেউতাকে কৈছে বহুত কষ্ট কৰে এনে জাগা আছিল মানে ঠিকা চিকা বহুত চলিগিলা আছিল সি লাজ কৰে এতিয়া এই হ'ল আপোনালোকে গমেই পায় জিকা আচলতে এই জিকাটো আচলতে 10 টকাত পায় আহা ভিতৰলৈ সুমি আহা ফেন্দি আৰু এইফালে আছে পুৰা একদম মাকৈ এই পাত কিবা খাইছে কিছুমান থাকে আৰু যেনেকে মানুহৰ জীৱনত কেতিয়াবা সেই শত্ৰুবিলাক থাকে তেনেকে মানে সেই চবতে আৰু মানে সেই পোকবিলাক থাকে তেতিয়া সিহঁতক মানে মাৰিব লাগে কিন্তু আমি মৰা নাই মানে ঔষধ চকুত দিয়া নাই ধুনীয়াকৈ গোবৰৰ বাহিৰে একো ইয়াতে দিয়া নাই শাক চব্জি মানে যিখিনি হৈ আছে তো গোবৰৰ বাহিৰে বেলেগ সাৰ দিয়া নাই আৰু তো ভাল লাগে এই লাগি আছে ভালে ঘৰৰে গোবৰ হয় না এইটো চেণ্ডেলযোৰ কিয় দি থৰিছা আচলতে চেণ্ডেলযোৰ দিয়াৰো কিছুমান কাৰণ আছে আমাৰ মানে নিয়ম অনুসৰি মানে আমাৰ যিখিনি গাঁৱত প্ৰচলিত বা বেলেগ ঠাইত প্ৰচলিত মানে কি যেতিয়া সেই হয় মানে কি নজৰ লাগে সেই নজৰ লাগিলে মানে চেণ্ডেল দিলে মানে য'তে হওক মানে নজৰত হাত দিব পাৰি আৰু সেয়ে আৰু বাকী একো নাই তো যিয়ে নহওক আপোনালোকক যিহেতু খেতিখন দেখালোঁ খেতিখন আমাৰে আৰু খেতিখন মানে ভাল লাগে এতিয়া যিহেতু মানে ফলবিলাক হৈ আছে বা শাক পাচলিবিলাক হৈ আছে এতিয়া খাইও আছোঁ আৰু দুটা এটা বজাৰতো দি আছোঁ সেইটো কথা নহয় আচলতে খেতিখন নিজৰ যেতিয়া খেতি কৰিব নহয় তো অলপমান হ'লেও এডাল হ'লেও মানে যদি কিবা জলকীয়াৰ গছ ৰুই নহয় সেই যিটো মানে মনৰ এটা ভাল পোৱা বা প্ৰেম সেইটো বেলেগে আৰু এইবাৰ হিৰক দা ক'ব আমাৰ অলপ খেতিৰ কথা খেতি কৰিব লাগে কাৰণ আজিকালি সমাজত খেতি কৰিবলৈ লাজ কৰে
কিন্তু আচলতে খেতি কৰিব লাগে কাৰণ যিবিলাক বাহিৰা শাক চব্জি আহে সেইবিলাকত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় কিন্তু আমাৰ যিবিলাক খেতি হয় এইবিলাক জৈৱিক সাৰেদি যে গোবৰ ছাগলৰ গোবৰ বা গৰুৰ গোবৰেদি বনোৱা হয় যে তাৰ ফলত আমাৰ শৰীৰটো অসুস্থ নহয় আৰু বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰি লগতে যদি বেছিকৈ খেতি কৰে তেতিয়াহ'লে দুপইচা ইনকামো কৰিব পাৰে সেইটো হয় হাত খৰচটো ওলায় সেইবাবে কিন্তু আমাৰ পইচাটো ডাঙৰ কথা নহয় আচলতে যিখিনি প্ৰেম আহি যায় না ভিতৰৰ পৰা সেইটোৱে বহুত ডাঙৰ কথা আচলতে কি জানেনে এটা কথা মনত ৰাখিব এই লকডাউনত কি কৰিছিল এই যিখিনিয়ে মানে খেতি কৰে বা দুডাল এডাল যাৰ শাক আছে সি অলপমান বেছিকৈ মানে অলপমান পেটটো উপভোগ কৰিছিল খাইছিল বাৰু যিয়ে নহওক আমাৰ যিহেতু খেতিখন দেখিলে আৰু ভালকৈ দেখাম আজি গধূলি মানে সন্ধিয়া এনেকৈ মানে পাৰ কৰিলোঁ আচলতে আমাৰ দিনটো এনেকুৱাই মানে এনেকৈয়ে যায় আৰু তো বাকী যিয়ে নহওক অলপমান দেখালোঁ আজিৰ মানে টাইমখিনি আৰু আমাৰ হীৰক ভাই ভাল খবৰ আছোঁ তো ঠিকে আছে ইফালে নীলম বাই 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 তো ঠিকে আছে বাৰু এয়া আছিল ভিডিঅ'টো তো পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই